ঘৰ হ'ব লাগিলে গেছ থাকিব লাগিব, ঘৰ হ'ব লাগিলে তাত পানী থাকিব লাগিব। আৰু সেইকাৰণে পিছত তেওঁ কি কৰিলে, দ্বিতীয় টাৰ্মত যেতিয়া তেওঁ পুনৰ নিৰ্বাচিত হৈ আহিলে তেতিয়া ক'লে যে এই চাৰিটা কম্পনেণ্ট প্ৰত্যেক ঘৰত যাতে থাকে যাতে। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ লগত শৌচালয় এটা বিনামূলীয়াকৈ, সৌভাগ্যৰ জৰিয়তে বিদ্যুতৰ কানেকশ্যন, উজ্জ্বলাৰ জৰিয়তে গেছৰ কানেকশ্যন, জল জীৱন মিছনৰ জৰিয়তে পানীৰ কানেকশ্যন কৰি তেওঁ এটা গৃহ ঘৰলৈ ৰূপান্তৰ কৰিলে। হি কনভাৰ্টেড হাউচ টু এ হোম। এনেকুৱা দূৰদৰ্শী প্ৰধানমন্ত্ৰী মইতো জীৱনত কোনো দেখাও নাই, মই শুনাও নাই যে এনেকুৱা কথা দুখীয়াৰ কাৰণে চিন্তা কৰিব পাৰে। আৰু আমাক যি অসমত 19 লাখ ঘৰ দিছিলে, 19 লাখ ঘৰৰ আমাৰ যেতিয়া কৰ্মদক্ষতা দেখিলে, আমাৰ বিভাগৰ কৰ্মচাৰী বিষয়াসকলৰ কৰ্মদক্ষতা দেখি তেখেতে আজি শেহতীয়াকৈ আজি প্ৰায় 15 দিনমান আগতে আৰু আমাক 1 লাখ ঘৰ আমাক বঢ়াই দিলে, অৰ্থাৎ আমাক 20 লাখ ঘৰ দিলে। গতিকে এইগৰাকী প্ৰধানমন্ত্ৰীয়ে দুখীয়াৰ ঘৰৰ কাৰণে চিন্তা কৰিলে। এইগৰাকী প্ৰধানমন্ত্ৰীয়ে দুখীয়া কৃষকে যাতে বীজ কিনিব পাৰে, সাৰ কিনিব পাৰে, তাৰ কাৰণে প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনাৰ জৰিয়তে 6,000 টকাকৈ 3টা কিস্তিত 2,000 2,000কৈ টকা কোটি কোটি মানুহক দিলে, যাতে মহাজনৰ